Hello everyone, SLC candidates. Today we are going to discuss the revision chapter from the exercise R2. Question number 5. Question number 4. Find the square roots of the following by prime factorization method. ठीक है, तो प्राइम फैक्टराइजेशन मेथड কৰিব লাগিব। प्राइम फैक्टराइजेशन माने प्राइम नंबर क्या है 2 3 5 7 11 13 17 19 23। ये प्राइम फैक्टराइजेशन मेथड के लिए प्राइम नंबर जानना पड़ेगा। पहले 2 से डिवाइड करना होगा, अगर 2 से नहीं जाते तो 3 से नहीं जाते तो 5 से नहीं जाते तो 7 से नहीं जाते तो 11, इस तरह जाना होगा। ठीक है, तो प्रथमते 2 भाग करिबा, 2 যদি হরণ না 3 হরণ নগিলে 5 হরণ নগিলে 7 11 13 17 এনেকৈ যাব লাগিব। গতিকে ফাৰ্ষ্ট আমাক ষ্টাৰ্ট কৰিব লাগিব 2 পৰা। এতিয়া কথা হ'ল তোমালোকে জানিব লাগিব যে 2 বিভাজ্য সংখ্যাৰ পৰা কোনবিলাক 2 বিভাজ্য সংখ্যাৰ পৰা যিবিলাকৰ সংখ্যা এককৰ অংকটো ইভেন সংখ্যা হয়, অৰ্থাৎ এককৰ ঘৰত এককৰ ঘৰৰ অংক ইভেন মানে যুগ্ম, অর্থাৎ ইউনিট প্লেসত যুগ্ম সংখ্যা থাকবে। যেমন 0 2 4 6 8 এইবিলাক যদি নাম্বাৰ থাকে তেনেহ'লে এইটো 2 হৰণ যাব। আৰু 3 হৰণ যায় সাম অফ দ্য ডিজিট যদি হয় 3 হৰণ যায়। এইবোৰ নিশ্চয় তোমালোকে জানা পাইছা। 5 হৰণ যায় যেতিয়া 0 আৰু 5 থাকে তেতিয়া। গতিকে আমাক এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 1 টু চোৱা 1 7 6 4 এইটো দিয়া আছে। এইটো ফাৰ্ষ্ট আমাক কৰিব লাগিব শৰ্ট ডিভিজন মেথডৰে আমি এইটো কৰিম। ফাইণ্ড দ্য স্কোয়াৰ ৰুট অফ দ্য ফলোইং বাই প্ৰাইম ফেক্টৰাইজেশ্যন মেথড 1 7 6 4 শর্ট ডিভিজন মেথডৰে আমি এইটো হৰণ কৰিম। ঠিক আছে, অর্থাৎ চুটিহরণ পদ্ধতিৰে আমাক হৰণ কৰিব লাগিব। তো চুটিহৰণ পদ্ধতিৰে হৰণ হৈছে 2 8 গুণ 16, ঠিক আছে, 2 8 যা 16, এটা 1, তাৰপিছত 2 8 যা 16, 2 2 যা 4, অর্থাৎ এনেকৈ হৰণ কৰিব। যদি তোমালোকে এনেকৈ হৰণ কৰিব নোৱাৰা তেনেহ'লে এটা কাম কৰিবা 1 7 6 4 এইটো আমি সাধাৰণ হৰণটো কৰি ল'বা। 2 8 গুণ 16, তো 16 2 8 গুণ 16, তাৰপিছত 4 নামে 2 গুণ 4 হৈ গ'ল। এতিয়া এইটো যেটো আমাৰ কোৱেশ্যন হয় ভাগফল, এই ভাগফলটো ইয়াত বহাবা। ঠিক আছে, আকৌ 2 যুগ্ম সংখ্যা আছে ক'ব লাগিব 2 4 4 1। ঠিক আছে, এতিয়া চোৱা অযুগ্ম সংখ্যা আহিছে ক'ব লাগিব, তো নিশ্চয় নাযায়। গতিকে এইটো 3 ভাগ কৰিবলৈ কি কৰিব লাগিব, চাম কৰিব লাগিব। তো চাম কৰি চোৱা এইটো 3 যায় নে নাযায়। 1 + 4 কি হয় 5, 5 + 4 কিমান হয় 9, 9 3 যায়, গতিকে নিশ্চয় এইটো 3 যাব। 3 1 যা 3 14, 3 2 যা 3 4 যা 12, আৰু থাকিল 2 1 3 7 যা 21। এতিয়া আকৌ চোৱা সাম অফ ডিজিট, এই 3টা অংক যোগ কৰি চোৱা, যোগ কৰি চালে কিমান হ'ব 7 4 1 7 4 গুণ 12, গতিকে 3 ভাগ যায়, 3 আমি কৰিম 3 4 গুণ 12 2 7 27 হ'ল, গতিকে 3 9 গুণ 27। ঠিক আছে, 3 9 যা 27। এতিয়া ইয়াত 9 আৰু 4 যোগ কৰিলে 13 হয়, গতিকে এইবাৰ 3 নাযাব, এইবাৰ আমাৰ যাব 5, 5 যদি নাযায় তেনেহ'লে 7, কাৰণ 5 নাযাব, কাৰণ একৰ ঘৰত 0 আৰু 5 থাকিব লাগিব, একৰ ঘৰত 0। ঠিকছে, এতিয়া চোৱা এইকেইটা নাম্বাৰ যোগ কৰিলে কিমান হ'ব 4 9 আৰু 4 যোগ কৰিলে 13 হয়, গতিকে 3 এইবাৰ হৰণ নাযায়, গতিকে আমাক 5 কৰিব। 5 নাযায়, কাৰণ 5 একৰ ঘৰত 5 হৰণ যাবলৈ হ'লে একৰ ঘৰত 0 আৰু 5 থাকিব লাগিব, হয় না। ইউনিট প্লেসত 0 और 5 থাকিব লাগিব। अगर 0 और 5 यूनिट प्लेस है तो 5 से डिवाइड जाएगा, तो ये नहीं जाएगा। तो ये क्या कौन सा नंबर से करना होगा, 5 के बाद कौन प्राइम नंबर आ गया, 5 के बाद हमारे प्राइम नंबर तो है 7। 5 পিছত আমাৰ সংখ্যাটো যেটো আমাৰ মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ সেইটো হৈছে 7, গতিকে আমি 7 ডিভাইড কৰিম। 7 7 যা 49।
হৈ গ'ল। তাৰপিছত নেক্সট 7 গ'লে 1 হয়, গতিকে আৰু আমি এইটো কৰিব নালাগে, প্ৰাইম ফেক্টৰিজেশ্যন হৈ গ'ল। এতিয়া আমাৰ ইয়াৰ স্কুৱাৰ ৰুট উলিয়াব লাগিব। তাৰপৰা স্কুৱাৰ ৰুট আমি কি কৰিম, 2 মিনছ 2 স্কুৱাৰ, 3 মিনছ 3 স্কুৱাৰ, আৰু 7 মিনছ 7 স্কুৱাৰ। এতিয়া স্কুৱাৰ আৰু ৰুট অভাৰ কেঞ্চেল যায়, তোমালোকে এইটো জানাই, কাৰণ ৰুট অভাৰ মানে হৈছে ৰুট অভাৰটো বুজায় হাফ, গতিকে ৰুট অভাৰ যেতিয়া স্কুৱাৰ কৰা যায় তেতিয়াহ'লে তোমাৰ 2 ইনটু হাফ হৈ যায়, গতিকে আমাৰ এইটো কেঞ্চেল হৈ যায়, 1 হৈ যায়। ঠিক আছে, গতিকে আমাৰ এইটো হ'ব 2 স্কুৱাৰ ৰুট অভাৰ কাৰণে 2, ই আহিব 3, ইয়াত আহিব 7। তাৰপিছত এইটো ইনটু কৰি দিয়ে, ইনটু কৰি দিলে 2 3 গুণ 6, 6 7 42, আৰু 2 3 = 6, 6 7 = 42। আমাৰ পৰা স্কুৱাৰ ৰুট ইজ 42 লিখিব লাগিব, স্কুৱাৰ ৰুট ইজ 42। Okay, bye. Thank you for watching. Bye bye.